গোৱালপাৰাৰ হাব্ৰাঘাটত ভয়ংকৰ আগ্ৰাসন নিশাৰ ভিতৰতে শ শ বিঘা কৃষিভূমি দখল অচিনাকি লোকৰ আগ্ৰাসনত শংকিত হৈ পৰিছে স্থানীয় বাসিন্দা লোকসকলে বাহনত কঢ়িয়াই আনিছে গছ-গছনিকে ধৰি গৃহ নিৰ্মাণৰ সামগ্ৰী ৰাজহ চক্ৰ বিষয়াৰ লগতে জিলা প্ৰশাসনক অৱগত কৰিছে স্থানীয় লোকে আমি আপোনালোকক ইয়া দৃশ্যাংশ দেখুৱাইছো হাব্ৰাঘাট আঞ্চলিক ভূমি সুৰক্ষা সমিতিয়ে এতিয়া এই ঘটনাটোক লৈ তেওঁলোক সৰব হৈছে নিশাৰ ভিতৰতে গঢ় লৈ উঠা গাঁওসমূহ উচ্ছেদৰ বাবে দাবী কৰিছে প্ৰশাসনক বৰপেটাৰ কলগাছিয়া আলুপতি চৰ দৰং বিলাখীপাৰা ধুবুৰী আদিৰ পৰা লোকসকল অহাৰ অভিযোগ উত্থাপিত হৈছে এই লোকসকলৰ নাই কোনো বৈধ নথিপত্ৰ একাংশ দালালৰ সহযোগত কৃষিভূমি ক্ৰয় কৰাৰ অভিযোগ স্থানীয় লোকসকলৰ আমি দেখুৱাইছো কিদৰে ইয়া নিশাটোৰ ভিতৰতে টিঙেৰে সজা এটা ঘৰ সাজু হৈ উঠিছে আপোনালোকে চাওক এই সন্দেহজনক লোকসকল ক'ৰ পৰা আহিছে কাৰ আশীৰ্বাদত কাৰ সাহসত আহিছে সেয়া কোনেও নাজানে তেওঁলোক বিভিন্ন প্ৰান্তৰ পৰা আহি একাংশ দালালৰ জৰিয়তে পথাৰৰ ভূমি ক্ৰয় কৰিছে আৰু নিশাটোৰ ভিতৰতে ঘৰ সাজি তাত বসতি স্থাপন কৰিবলৈ লৈছে আৰু এনেকৈ এখন গাঁও সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে আৰু এই বিষয়টো ইতিমধ্যে স্থানীয় লোকে গুৰুত্ব সহকাৰে লৈ স্থানীয় প্ৰশাসন জিলা প্ৰশাসন সকলোকে অৱগত কৰিছে হাব্ৰাঘাট আঞ্চলিক ভূমি সুৰক্ষা সমিতি ঘটনাটো সন্দৰ্ভত তেওঁলোক কঠোৰ হোৱা পৰিলক্ষিত হৈছে এয়া গোৱালপাৰাৰ হাব্ৰাঘাটৰ দৃশ্যাংশ আপোনালোকে দেখিবলৈ পাইছে নিশাৰ ভিতৰতে শ শ বিঘা কৃষিভূমি এইদৰে দখল কৰিছে অচিনাকি লোকে আৰু গোৱালপাৰাৰ বিভিন্ন প্ৰান্তত বিগত সময়ছোৱাত ধাৰাবাহিকভাৱে চলা যি উচ্ছেদ অভিযান সেই উচ্ছেদ অভিযানৰ পিছতো এতিয়া একাংশ অবৈধ দখলকাৰীৰ মৰহাহ কমা নাই প্ৰশাসনে যিমানেই এক্সকেভেটৰ বুলডোজাৰ লগাই ঘৰ ভাঙি মুহূৰ্তৰ ভিতৰতে থানবান কৰি নেপেলাওক কিয় যিমানেই প্ৰশাসনে বনাঞ্চলৰ ভূমি সত্ৰৰ ভূমি বেদখল মুক্ত কৰিবলৈ গৈ এই সন্দেহজনক নাগৰিকসকলক সেই স্থানৰ পৰা খেদি নপঠিয়াওক কিয় এই সন্দেহজনক নাগৰিকসকল কিন্তু তেওঁলোক অসমৰ পৰা আঁতৰি যোৱা নাই তেওঁলোকে অসমৰ ভিতৰতে এঠাইৰ পৰা আন এঠাইলৈ গৈ এইদৰে বসতি স্থাপন কৰিছে আৰু এতিয়া একাংশ দালালে টকাৰ লোভত এই অবৈধ নাগৰিকসকলক বসতি স্থাপন কৰাৰ ব্যৱস্থা কৰি দিছে পথাৰৰ মাটি সেই অবৈধ নাগৰিকসকলক বিক্ৰী কৰি অবৈধ নাগৰিকসকলৰ জৰিয়তে সেই মাটি এতিয়া ক্ৰয় কৰোৱাৰ আৰু সেই মাটিত ঘৰ সাজিবৰ বাবে ব্যৱস্থা কৰি দিছে আৰু তাৰ পিছতেই এইদৰে এখন গাঁও সৃষ্টি হ'বলৈ আগবাঢ়িছে আৰু ৰাইজ যিটো বিষয়ক লৈ এতিয়া শংকিত হৈ পৰা পৰিলক্ষিত হৈছে হাব্ৰাঘাটৰ দৃশ্যাংশই আমি আপোনালোকক দেখুৱাইছোঁ হাব্ৰাঘাটৰ এই যিটুকুৰা এলেকাত এইদৰে অবৈধ দখল হৈছে সেই ঠাই টুকুৰাত আপুনি যেনিয়ে চকু ঘূৰাই তেনিয়ে টিনেৰে সজা এই ঘৰবোৰ দেখিবলৈ পাব আমাৰ ইয়াত যিটো এটা পৰিৱেশৰ সৃষ্টি হৈছে গোটেইখিনি মানুহ বাহিৰৰ পৰা আহি মানে মাটি কবাই কৰি আছে ঘৰ বান্ধি আছে কাৰো কথা নুশুনে যাৰ যেনেকৈ ইচ্ছা তেনেকৈ ঘৰ বান্ধি আছে তাৰপিছত এওঁলোকে যে আহিছে তেওঁলোকে ভোট বেলেগত দিয়ে তাৰপিছত ৰেচন কাৰ্ডো বেলেগত খায় কিন্তু ইয়াতে তেওঁলোকে আহি যধে মধে ঘৰ বান্ধি আমাক অত্যাচাৰ কৰি আছে আমি এখন শান্তিত থাকিব নোৱাৰা হৈছোঁ তেওঁলোকৰ তাপত অত্যাচাৰ গতিকে চৰকাৰ ধৰি লওক ধুবুৰী তাৰপিছত আৰু বৰপেটা উত্তৰ চালমান নৰ্থ চালমান নানান জেগা আপোনাৰ বঙাই দৰং গোলকগঞ্জ তাৰপিছত এইটো কিবা চৰ আছে এইটো কি চৰ আলুপতি চৰ এইবিলাক চৰৰ পৰা আহি একদম হুলস্থুল কৰিছে এই জাষ্ট আমি থাকোঁতে এটা দল আহিছিল গাড়ী বস্তু বাহিনী লৈ আমি তেওঁলোকক তেওঁলোকে ঘূৰাই দিল আমাক ছাৰে ঘূৰাই দিল যে এইবিলাক কাম যেন নহয় তোমালোকে ঘূৰি যোৱা আৰু এই গোটেই বিষয়টো সন্দৰ্ভত বা সবিশেষ জনাব গোৱালপাৰাৰ সাংবাদিক বিশ্বজিৎ দাসে হয় চাওক এতিয়া শংকাত ভুগিবলগীয়া হৈছে গোৱালপাৰা কৃষ্ণাই হাব্ৰাঘাটত থলুৱা হিন্দু মুছলিম লোকসকলে কাৰণ নিশাৰ ভিতৰতে গঢ়ি উঠিছে এখন বৃহৎ গাঁও ভিডিঅ' জানিছে যদি পাৰে দেখুৱাব জুম কৰি চাওক এখন বৃহৎ গাঁও গঢ়ি তুলিছে আচলতে কৃষ্ণাই হাব্ৰাঘাটত এই লোকসকল আচলতে ক'ৰ পৰা আহিছে ক'ৰ লোক এওঁলোকৰ মাজত সন্দেহ উপজিছে কাৰণ এই লোকসকলে নিশাৰ ভিতৰতে তেওঁলোকে ট্ৰেক্টৰ বা যিকোনো গাড়ীৰে তেওঁলোকে টিন পাত আদি কৰি বাঁহ বেৰ লৈ আহি নিশাৰ ভিতৰতে গঢ়ি তুলিছে এখন বৃহৎ গাঁও আৰু এতিয়া শংকাত ভুগিবলগীয়া হৈছে ইয়াত থলুৱা লোকসকল মই পোনে পোনে কথা পাতিবলৈ যত্ন কৰিম দাদা মই আপোনাক কৈছোঁ দাদা আচলতে এই লোকসকল আহিছে ক'ৰ পৰা আমি মানুহখিনি আহিছে ক'ৰ পৰা ডাইৰেক্টলি ক'ব নোৱাৰোঁ আজি ৩-৪ দিন আগতে আমি চাৰ্কলৰ পৰা মণ্ডলহঁতে আহিছিলে আহাতে আমি এটা ছাৰ্ভে কৰিলোঁ
ছাৰ্ভেত যেতিয়া মণ্ডলহঁতে মানে তেওঁলোকৰ আই কাৰ্ডখন বিচাৰে তেতিয়া মানে আই কাৰ্ডখন তেওঁলোকৰ ঘৰত নাথাকে আৰু এটা ঘৰত যদি সোমাইছে আশে পাশে ঘৰৰ মানুহবিলাকে পলায় মানে ঘৰত নাথাকে দুই এটা যিটো আমি আই কাৰ্ড মানে তদন্ত কৰি পালোঁ সেই আই কাৰ্ডবিলাক আপোনাৰ তেওঁলোকৰ এড্ৰেছ হ'ল বা ডিষ্ট্ৰিক্ট হ'ল বাঘবৰ বৰপেটা তাৰপিছত আপোনাৰ এই গৰুখুটি ধুবুৰী এনেকৈ বিভিন্ন ঠাইৰ পৰা অহা মানুহ গতিকে এই মানুহবিলাকে ৰাতিৰ ভিতৰতে আহি ঘৰ সজাই দিয়ে আৰু আজি আৰু 5দিনমান আগতে আমাৰ গোৱালপাৰাৰ ADC ছাৰে আহিছিল ৰাজহ বিভাগৰ আৰু মাটিয়া ৰাজহুৱা চক্ৰৰ বিষয়েও আহিছিলে আমি তাতে মানে তদন্ত কৰি থকা অৱস্থাতে অলৰেডি বৰপেটা এতিয়া বাঘবৰে কয় নেকি তাতে এখন গাড়ী মাল ভৰ্তি কৰি মানে মালবাহী লৈ আহিলে পিছত আমাৰ গোৱালপাৰা ৰাজহুৱা চক্ৰই আপোনাৰ তেওঁ গাড়ীখন উভতাই ঘূৰাই দিলে তো গতিকে আমি মুখেৰে যিটো কওঁ সেইটোতো বেলেগ কথা কিন্তু চৰকাৰী বিষয়াই মানে বাস্তৱত তেওঁলোকে সিদিনাখন দেখা পালে তো এতিয়া মই চৰকাৰক এটাই কথা অনুৰোধ কৰি আছোঁ বাৰম্বাৰ আৰু এই ভেলাখামাৰ অঞ্চলৰ আমাৰ এটা হিন্দু মুছলিমৰ এটা যিটো আমাৰ মিলাপ্ৰীতি আছে ভাতৃত্ববোধ আছে সেই মিলাপ্ৰীতিটো আমাৰ আজি হয়তো আৰু কিছুদিন পিছত আমাৰ নাইকিয়া কৰি দিব মাটিসমূহ আচলতে কি মাটিসমূহ হ'ল আপোনাৰ এইটো আপুনি ভাল কথা কৈছে মাটিসমূহ হ'ল আমাৰ খেতি মাটি বা শালি মাটি কিন্তু মাটিখিনি যে বিক্ৰী হৈছে আমাৰ ইয়াৰে স্থানীয় মানুহে বিক্ৰী কৰিছে কিন্তু দালাল চক্ৰৰ থ্ৰু দি বিক্ৰী হৈছে আৰু মাটিখিনি বিক্ৰী হৈছে মাটিখিনি তেওঁলোকে খেতি কৰক আমাৰ তাত কোনো ক'বলগীয়া নাই কিন্তু এতিয়া কথাটো হৈছে কি তেওঁলোকে মাটি কিনিছে ৰাতিৰ ভিতৰতে JCB ডাম্পাৰ লগাই কিনি মাটিখিনি আপোনাৰ ফিল আপ কৰি তাৰ পিছদিনাখন ঘৰ সজাই দিয়ে তো এতিয়া কথা হৈছে যেতিয়া তেওঁ খেতি মাটি এটা মানে ব্লক কৰি মানে মাটি ফিল আপ কৰি ব্লক কৰিব তেতিয়া আশে পাশে খেতিখিনি নষ্ট হৈ যায় পানী অহা নৈবোৰ বন্ধ কৰি দিয়ে গৰু যোৱা খেতি কৰিব যোৱা যিবিলাক আপোনাৰ ট্ৰেক্টৰ বা গৰুৰে নাঙলেৰে যায় সেই ৰাস্তাটো আপোনাৰ কাটি দিয়ে বা বন্ধ কৰি দিয়ে তো এতিয়া মই এটা কথা বিচাৰি খবৰ আৰু পাইছোঁ যে আমাৰ এই ভেলাখামাৰ মানিকপুৰ গাঁও পঞ্চায়ত আৰু হাৰিমুৰা গাঁও পঞ্চায়ত আৰু মন্নৈ গাঁও পঞ্চায়তক চৰকাৰক বা মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই এটাই অনুৰোধ কৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি এই পঞ্চায়তবিলাকৰ পৰা যিটো আপোনাৰ পাৰ্মিশ্যন বিচাৰে সেই পাৰ্মিশ্যনটো পঞ্চায়তৰ ফালৰ পৰা বন্ধ কৰি দিয়ক এগ্ৰিকালচাৰ তৰফৰ পৰা বন্ধ কৰি দিয়ক আৰু চৰকাৰৰ ফালৰ পৰা কমপ্লিটলি আপোনাৰ মানে মাটিৰ শ্ৰেণী পৰিৱৰ্তন কৰাটো বন্ধ কৰি দিলে মই চৰকাৰক অশেষ ধন্যবাদ দিম আৰু এইটো লৈ আমাৰ আজি এখন আমাৰ কমিটিও গঠন কৰিছোঁ সেই কমিটিখন আজি আমি 2 বছৰ 2.5 বছৰ ধৰি বহুত টকা পইচা গাড়ী ঘোঁৰাৰে আমি খৰচা কৰি আছোঁ আমি আপোনাৰ চাৰ্কেল DC অফিচ ADC এইবিলাকত আমি ৰাতি দিন দৌৰি আছোঁ তো গতিকে চৰকাৰক মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যে তেওঁ অতি সোনকালে এই যিখিনি খেতি মাটিত ঘৰ বাৰী বনাই আছে সেইখিনি উচিত কৰি দিলে আমি হয়তো ভেলাখামাৰ গাঁও পঞ্চায়তৰ তৰফৰ পৰা বা ভেলাখামাৰ গাঁৱৰ পৰা আমি চৰকাৰৰ ওচৰত নথৈ আনন্দিত হ'ম মই আৰু কথা হ'ল দাদা মই আপোনাৰ কাকত আছোঁ দেখা হৈছে দাদা আপোনালোকে এতিয়া ভয় শংকাত দিন কটাব লগা হৈছে দিন কটিব লগা হৈছে হয় আমি এতিয়া তাৰমানে আৰু কিছুদিন পিছত আমাৰ ইয়াত যে খিলঞ্জীয়া গাঁও আছে কেইখন আমি অতীত হৈ যাব তাৰমানে আমাৰ এই গাঁওকেইখন আমি ক'ব লাগিব যে আমাৰ ইয়াত খিলঞ্জীয়া গাঁও আগতে আছিল বুলি ক'ব লাগিব এনেকুৱা পৰিৱেশ এটা হৈছে আচলতে মানুহসমূহ কেতিয়া আহিছে আৰু কিমান ঘৰ আহিছে এতিয়া এওঁলোকে ৰাতি আহে ৰাতিয়ে ঘৰটো বনাই থয় আমি ৰাতিপুৱাহে দেখা পাওঁ এনেকুৱা পৰিৱেশ এটা হৈছে এতিয়া ধৰক হৈছে 1-150 হৈ গৈছে 1-150 হৈ গৈছে মানুহখিনি স্থানীয় নহয় মানুহখিনি বৰপেটাৰ আছে ধুবুৰীৰ আছে মানকাচৰৰ আছে চব বাহিৰৰ মানুহ হয় নিশ্চয়কৈ ক'ব লাগিব যে এতিয়া যিসকল ইয়াৰ খিলঞ্জীয়া মুছলিম আছে আৰু যি থলুৱা লোকসকল আছে তেওঁলোকে ভয় শংকাত দিন কটাবলগীয়া হৈছে কাৰণ তেওঁলোকে নিশাৰ ভাগতে আহে নিশাৰ ভাগতে এখন বৃহৎ গাঁও তেওঁলোকে তৈয়াৰ কৰি লয় আৰু দেখা গৈছে এই লোকসকলক ইতিমধ্যে ইয়াৰ স্থানীয় লোকসকলে কৈছে লোকসকল বৰপেটা আলুপটি চৰৰ পৰা বাঘবৰ চৰ আৰু ধুবুৰীৰ বিভিন্ন চৰৰ পৰা আহি তেওঁলোকে ইয়াত আহি আনে তেওঁলোকে ক'ব লাগিব যে আচলতে কৃষিভূমি তেওঁলোকে ক্ৰয় কৰিছে কিছুমান দালাল চক্ৰই কৃষিভূমি বিক্ৰী কৰিছে আৰু বিক্ৰী কৰাৰ ফলত তেওঁলোকে নিশাৰ ভিতৰত আহি তেওঁলোকে ঘৰ সাজিছে গাঁও সাজিছে আৰু এতিয়া ভয় শংকাত দিন কটাব লগা হৈছে ইয়াৰ খিলঞ্জীয়া লোকসকল ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত বিশ্বজিৎ দাস